Hello everyone, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত আকৌ আহিলো ভিডিঅ' লৈ। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। মই একদিন সময় পোৱা নাই ভিডিঅ' বনাবলৈ। যেহেতু স্কুল থাকে, স্কুলৰ পৰা টিউচন থাকে, টিউচনৰ পৰা আহি 6টামান বজাৰ পৰা পঢ়িবলৈ আৰম্ভ কৰিলোঁ। ইমান ভিডিঅ' দিবলৈ মন নোযোৱা হৈ যায়। তথাপিতো আজি টিউচনো কৰিম এতিয়া, আৰু টিউচন কৰি পেলাই আৰু আজি কিনো পঢ়োঁ আজি আপোনালোকক দেখুৱাম। মইনো কেনেকৈ নোট বনাইছোঁ, কেনেকৈ শ্বৰ্ট ট্ৰিক্সৰ ইউজ কৰি মই নোটখিনি বনাইছোঁ বা মুখস্থ কৰিছোঁ, আপোনালোকক আজি সকলোখিনি ক'ম। আশা কৰোঁ আপোনালোকৰো ভাল আৰু মোৰো ভালেই আছোঁ বৰ্তমান। আৰু আজিৰ ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰি। যিমানে ADR পৰীক্ষাৰ কাৰণে সময়টো কমি গৈছে, সিমানে মোৰ পঢ়াটো কমি গৈছে। বিশেষকৈ একদম টাইম নিমিলা হৈছে। টিউচন নল'লেও নোৱাৰোঁ বা টিউচনখিনি আগৰ পৰা লৈ থকাৰ কাৰণে টিউচনখিনি সদায় কৰি থকা হৈছে। আৰু ৰাতি পঢ়িবলৈ বহু কিন্তু ভাত পানী বনাই পঢ়ালে বহুত টাইম হৈ যায়। কেতিয়াবা মই 6টা বজাতে ভাতটো পাতি দিওঁ। ভাতটো পাতি দিওঁ ভাতটো যদি হৈ যায় মই পঢ়িবলৈ আজৰি পাওঁ আৰু তাৰপিছত পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ। এতিয়া মই বেছিকৈ শ্বৰ্ট ট্ৰিক ইউজ কৰি পঢ়িবলৈ লৈছোঁ। যিহেতু ইমান দীঘল মনত নাথাকে, মই আপোনালোকক সকলোখিনি দি দিম আজি। কিন্তু মইনো কেনেকৈ শ্বৰ্ট ট্ৰিক ইউজ কৰি, মই অকল নিজে বনোৱা বুলি নহয়, মই ইউটিউবৰ পৰা কালেক্ট কৰিছোঁ। যিটো মোৰ কাৰণে বেষ্ট বুলি ভাবিছোঁ, যাতে মোৰ মুখস্থ কৰিবলৈ উজু হৈছে, সেইটোৱে ট্ৰিক ইউজ কৰিছোঁ। না হিন্দী হওক, অসমীয়া হওক, মিক্স হয়। আজি মই 2টামান তাৰে পৰা আপোনালোকক ট্ৰিক্সটো দেখুৱাই দিম। ইউটিউবৰ পৰাহে কালেক্ট কৰিছোঁ দেই, মই নিজে বনোৱা নহয়। কিছুমান নিজে বনোৱা হৈছে, কিন্তু মইহে বুজি নাপাম চাগে, আপোনালোকে বুজি নাপাব। আৰু চবৰে এটা নিজৰ ট্ৰিক্স থাকে, নহয় জানো? মোৰ এতিয়া ক্লাছ আহিলে, মই ক্লাছটো শেষ কৰি ভাতকেইটা বনাইহে আজি পঢ়াত বহিম। তেতিয়া মই ভিডিঅ'টো কণ্টিনিউ কৰিম। এয়া মই পঢ়া টেবুলত বহিলোঁ, আৰু পঢ়া টেবুলত ভাত পানী বনাই আজৰি হৈ, আৰু ল'ৰাই নিজৰ পচন্দৰ বাইদেউজনীক দিবলৈ, ইংলিছ বাইদেউক দিবলৈ এখন আৰু পেপাৰত ধুনীয়াকৈ আঁকিছে। সি ইমান আঁকিব নাজানে, ক্লাছ 1 পাইছে, কিন্তু সি ট্ৰাই কৰিছে নিজৰ বাইদেউজনীক দিবলৈ। বগা ভালুক, পাণ্ডা, কৰিবা তুমি, তোমাৰ ইচ্ছা। সি তাৰ ফেভৰেট বাইদেউৰ কাৰণে, ইংলিছ বাইদেউৰ কাৰণে এইটো ছবি আঁকিছে মোৰ ওচৰতে বহি। মই যে কৈছিলোঁ ট্ৰিক্স, এখন ট্ৰিক্সৰ বহি বুলিয়ে বনাই লৈছোঁ। কনচেপ্টৱাইজ নহয়, অনলি ট্ৰিক্স হয়। আৰু মোৰ কিন্তু মনত ৰৈছে, আপোনালোকৰ নাজানো, কিন্তু মই এইখিনি চব ইউটিউবৰ পৰাই কালেক্ট কৰা। নিজে বনাইছোঁ বুলি মই নকওঁ। এইটো লিষ্ট অফ বেটেলছ ফট বাই বাবৰ, ট্ৰিক্স বাবৰ আয়া, 26 মে পানী পিয়া, 27 মে খানা খায়া, 28 মে চান্দা দিয়া, 29 মে ঘৰ গয়া, 30 কো মৰ গয়া। এয়া এইখিনি লিখি থৈছোঁ। 26ত পানীপথৰ প্ৰথম যুদ্ধ, তাৰমানে পানী মানে পানীপথ। 27 মে খানা খানোৱা যুদ্ধ, 28 মে চান্দা দিয়া চান্দ্ৰী যুদ্ধ, আৰু 29 মে ঘৰ গয়া ঘাগৰা যুদ্ধ, 30 কো মৰ গয়া বাবৰৰ মৃত্যু হৈছিল। আৰু মই তেনেকৈ মুখস্থ ৰাখিছোঁ বাবৰৰ যিখিনি যুদ্ধ হৈছিলে। আৰু নেক্সট লিষ্ট অফ বেটেলছ ফট বাই হুমায়ুন, আৰু ডে 24টো মই ইউটিউবৰ পৰা কালেক্ট কৰিছোঁ। হুমায়ুনটো মই লগাই দিছোঁ, কাৰণ যাতে গম পাওঁ যে এইটো হুমায়ুনৰ ট্ৰিক্স হয়, আৰু হুমায়ুনৰ ট্ৰিক্স বুলি এইটো যাতে গম পাওঁ। ট্ৰিক্সটো হৈছে হুমায়ুন ডে 24, ডেৰ পৰা আহিল দেৱৰা যুদ্ধ, চ'ৰ পৰা আহিল চৌচা যুদ্ধ, তাৰিখকেইটা কিন্তু মনত ৰাখিব লাগিব নিজে। আৰু বিৰ পৰা আহিল বিলগাম যুদ্ধক কনৌজৰ যুদ্ধ বুলিও কোৱা হয়। আৰু হৰ পৰা আহিলে চিৰহিন যুদ্ধ বা চৰহিন যুদ্ধ। আৰু এইখিনি এনেকৈ, এইটো হ'ল এটা ট্ৰিক্স। নেক্সট আৰু এইটো আহিলে ইণ্ডিয়া বাউণ্ডাৰী শ্বেয়াৰ উইথ ষ্টেট ট্ৰিক্স। বেহেন অকেলে চাই পিনা নাহি মে ভি হুঁ, এইটোৰ পৰাও এটা বনাব পাৰে। বেহেনৰ বিৰ পৰা বাংলাদেশ, যিটো তাৰমানে বাউণ্ডাৰী শ্বেয়াৰ, ভাৰতে কোনকেইখন ৰাজ্যৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে। আৰু এটা হৈছে বচপন মে বিয়া, আপোনালোকেও চাগে এইটো পাইছে, আৰু ময়ো এনেকৈ দি থৈছোঁ। আৰু এইখিনিয়ে হয়। যদি এনেকুৱা আপোনালোকে মুখস্থ কৰিব বিচাৰে, মুখস্থ কৰিব পাৰে। ভাল পাইছোঁ মই ট্ৰিক্সখিনি, সেইকাৰণে মই ট্ৰিক্স ইউজ কৰি এখন বহিয়ে বনাই লৈছোঁ। আৰু তেনেকৈ এইখিনিও বনোৱা আছে। অচিয়ান, শ্বাহজাহানৰ দ্বাৰা নিৰ্মিত যিখিনি মনুমেণ্টছখিনি, সেইখিনি ট্ৰিক্স, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ট্ৰিক্স, পাৰ্টছ অফ কনষ্টিটিউশ্যনৰ ট্ৰিক্স, মুখতে নুফুটা হৈছেগৈ। আৰু এইখিনি এনেকৈ লিখি ৰাখিছোঁ মই, আৰু লিখিবলৈ আছে বহুতখিনি, এনেকৈ বনাই থোৱা আছে। এইখিনি মোৰ আইডিয়া, লাগিলে ইউটিউবৰ পৰাই কালেক্ট কৰোঁ, মুঠতে মগজত কিন্তু কথাটো সোমাব লাগে। আৰু সেইখিনিয়ে কৰিবলৈ মই এখন বহিয়ে বনাই লৈছোঁ, যাতে অনলি ট্ৰিক্স, মই কেতিয়াবা এনেই থাকিলেও যাতে মই ট্ৰিক্সকেইটা মনত পেলাই থাকোঁ। আৰু মোৰ আছে আপোনাৰ মই যিখন নেশ্যনেল পাৰ্কছ ইন ইণ্ডিয়া, যিখন ইণ্ডিয়াৰ নেশ্যনেল পাৰ্কছ, সেইখনৰ বিষয়ে ট্ৰিক্স বনাই থৈছোঁ। আৰু সেই ট্ৰিক্সকেইটা যদি আপোনালোকে বিচাৰে, তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম। বহীত ধুনীয়াকৈ লিখা আকাৰে মই আপোনালোকক শ্বেয়াৰ কৰিম, যিকেইটা মোৰ কাৰণে বেষ্ট আৰু মোৰ পটককৈ মনত ৰৈ গৈছে। ইণ্ডিয়ান নেশ্যনেল পাৰ্ক আছে। এতিয়া যদি ইণ্ডিয়ান নেশ্যনেল পাৰ্ক যদি আমি পঢ়িবলৈ যাওঁ, ইণ্ডিয়ান নেশ্যনেল পাৰ্কৰ
বহুতখিনি নেশ্যনেল পাৰ্ক আছে আৰু সেই পাৰ্কখিনি সহজতে মনত ৰখাটো সহজ নহয় মানে আৰু সেইকাৰণে মই ট্ৰিক্সকেইটা ইউজ কৰিলোঁ আৰু মই ইউটিউবৰ পৰা কালেক্ট কৰিছোঁ আৰু মই নিজেও মাজে মাজে এড কৰিছোঁ অনলি মানে মই নিজে কৰিছোঁ বুলি কেতিয়াও নকওঁ আৰু এইখিনি মই কালেক্ট কৰিয়ে কৰিছোঁ কাৰণ মই পটককৈ ট্ৰিক্স এটা সাজি দিব নোৱাৰোঁ সিহঁতৰ মই যিটো ট্ৰিক্স মোৰ কাৰণে উজু হৈছে বহুত ট্ৰিক্স আছে কিন্তু মই যিকেইটা মানে উজু পাইছোঁ মই সেইকেইটা কালেক্ট কৰি লৈছোঁ আৰু সেইকেইটাৰ মতে মই মুখস্থ কৰিছোঁ আৰু মোৰ ইজিলি মোৰ মনত হৈ গৈছে আপোনালোকে যদি বিচাৰে মই সেই ট্ৰিক্সকেইটাও দি দিম যদি মানে মই লিখা আকাৰে দি দিম মোৰ নিজৰ বহীত মই কেনেকৈ লিখি থৈছোঁ মই তেনেকৈয়ে দি দিম আজি শ্বেয়াৰ কৰিম এখন কাৰেণ্ট এফেয়াৰ্ছৰ যিখন 2024 হয় আৰু এইখন হৈছে নিহাৰিকা দত্তৰ যি স্কৰ্ডেমিত যে পঢ়ায় সেই ভাগৰ হয় আৰু এইখনতো বহুত ধুনীয়াকৈ মানে কথাখিনি লিখা আছে যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ হয় এইখিনি মই আজি আপোনালোকক কুৱেশ্যন কেইটামান দি দিওঁ কাৰেণ্ট এফেয়াৰ্ছৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগলৈ যদি এনেকুৱা ভিডিঅ' চাই থাকিবলৈ বিচাৰে তেন্তে কমেণ্টত লিখিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই